উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈ এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। উত্তৰকাশীৰ ধৰালিৰ সুউচ্চত থকা গাঁওসমূহত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। ফলত নিমিষতে পানীৰ ঢলে উটুৱাই নিয়ে বহু ঘৰ দুৱাৰ আৰু বহু বাসগৃহৰ ক্ষতিসাধন হয়। প্ৰায় 10-12 জন লোক এই ধ্বংসাৱশেষৰ তলত সোমাই পৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। লগতে 20-25খন হোটেল আৰু হোমষ্টে হঠাৎ সৃষ্টি হোৱা এই বানৰ ফলত পানীত উটি যায়। ক্ষীৰগংগা নদীৰ জলাশয় এলেকাত ডাৱৰ বিস্ফোৰণৰ ফলত এই বিধ্বংসী বানপানীৰ সৃষ্টি হোৱা বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়ে। মানুহে নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাস্থলীত SDRF, NDRF বাহিনীৰ লগতে আৰক্ষী প্ৰশাসন ব্যস্ত হৈ পৰিছে উদ্ধাৰ অভিযানত। বোকা আৰু তীব্ৰ বেগে নামি অহা পানীৰ ঢলত বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে পৰিস্থিতিৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী ধামীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।